মিস্টার দিলীপ কুমার বর্মন তেখেতে সভাপতি কমতাপুর পিপলছ পাৰ্টি চিৰাং ডিষ্ট্ৰিক্ট তেখেতক মই অনুৰোধ কৰিছোঁ পৰিচয় দিবৰ কাৰণে আৰু সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এতিয়া আকৌ আমি অতিথিসকলৰ ভাষণ আমি শুনিম, কিন্তু অতিথিসকলক মই অনুৰোধ কৰিছোঁ আগতীয়াকৈ যাতে সময়টো বুজি 15 মিনিটকৈ মই সময় হাজার হাজার বিঘা আজি হাগ্রামা মহিলারি লইছে বিপিএফর মানবিলা কোকরাঝার টাউন গোসাইগাঁও টাউন পর্বতজোড়া অঞ্চল বিভিন্ন অঞ্চলত শ বিঘা মাটি নিজৰ নামত ৰেজিষ্টাৰ কৰিছে, ৰাইজৰ মাটি কিন্তু ৰেজিষ্টাৰ কৰিবলৈ দিয়া নাই। আৰু এতিয়া আমি প্ৰতিজ্ঞাবদ্ধ হৈছো ইউপিপিএল চৰকাৰ আহিলে সকলো জাতি জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ পাব। চৰকাৰ গঠন কৰাৰ 6 মাহৰ ভিতৰতে যিমানখিনি ভূমি সমস্যা আছে এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আইন প্ৰণয়ন কৰা হ'ব। এই কথা আপোনালোকৰ আগত দাঙি ধৰিছো। ৰাইজৰ দুখ দুৰ্যোগবিলাক ৰাইজক ক'বলৈ দিব লাগিব, ৰাইজৰ কথা শুনিব লাগিব, ৰাইজৰ কথা শুনিয়ে চৰকাৰ গঠন কৰিব লাগিব। আজি বিপিএফে ভিচিডিচি গঠন কৰিছে, এই ভিচিডিচি নিজৰ মানুহক দিছে, য'ত বঙালী মানুহ আছে তাতো বেলেগ মানুহক দিছে, য'ত মাইনৰিটি আছে তাকো বেলেগ দিছে, ক'ৰবাত বড়ো মানুহ আছে তাতো বেলেগ দিছে। এই জনগোষ্ঠীবিলাকে বঞ্চিত হৈছে। এইকাৰণে আমাৰ চৰকাৰ অহাৰ লগে লগে আমি যিমান সোনকালে পাৰে পরিবর্তন দরকার, সরকার মাটির মানুষ ভাই নেতা যেন এমনই হয়। নানা ভাষা ধর্ম আর বর্ণ জাতির অধিকার করে দেবে সবার। অন্তরের ঢেউ এলো পরিবর্তন দরকার।
Siboy. তো গতিকে সকললৈ মই